নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি 23 মে 2026 ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বাতৰি কাকতলৈকে বৰ্তমান চৰকাৰী কৰ্মচাৰী, অংগনবাদী কৰ্মী আৰু পেঞ্চনাৰসকলৰ মাজত এটাৰ ডাঙৰ চৰ্চা চলি আছে। আপোনালোকে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ খবৰ দেখিবলৈ পাইছে, যেনে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা কৰিব। অংগনবাদী কৰ্মী দৰমহা 16,000 টকা হ'ব আৰু সকলোৱে 10,000 টকাকৈ পেঞ্চন পাব। কিন্তু এই খবৰবোৰ সত্যতা কিমান? সঁচাকৈ চৰকাৰে আজি বা অহা কেইদিনমান দিনৰ ভিতৰত কিবা ডাঙৰ ঘোষণা কৰিবলৈ গৈ আছে নেকি? নে এইবোৰ কেৱল উৰাৰ বাতৰি? আজি এই বিশেষ ভিডিঅ'টোত আমি এই আটাইকেইটা বিষয়ে চৰকাৰী নিয়ম আৰু বৰ্তমানৰ পৰিস্থিতি ভিত্তিত বিতংভাৱে আলোচনা কৰিম। যদি আপুনি এগৰাকী কৰ্মচাৰী, অংগনবাদী কৰ্মী বা পেঞ্চনাৰ তেন্তে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাওক, কাৰণ আধাৰ তথ্য সদায় বিপদজনক হ'ব পাৰে। বলক পলম নকৰি মূল আলোচনাটোলৈ এতিয়া আগবাঢ়ো। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু আত্ম দৰমহা আয়োগৰ শেহতীয়া খবৰ। প্ৰথমতে আলোচনা কৰোঁ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কথা। আপোনালোকে জানিব বিচাৰিছে যে চৰকাৰে কৰ্মচাৰীসকলৰ বাবে কিবা ডাঙৰ ঘোষণা কৰিব নেকি? আচলতে বৰ্তমান আটাইতকৈ ডাঙৰ চৰ্চা চলি আছে আত্ম দৰমহা আয়োগ, যেনে 8 পে কমিশ্যনক লৈ। আপোনালোকক জনাই থওঁ যে শেহতীয়াকৈ চৰকাৰে কৰ্মচাৰীৰ সংগঠনসমূহৰ অনুৰোধত আত্ম দৰমহা আয়োগৰ ওচৰত দাবী পত্ৰ বা মেম'ৰেণ্ডাম জমা দিয়াৰ অন্তিম সময়সীমা 31 মে 2026 লৈ বৃদ্ধি কৰিছে। অৰ্থাৎ কৰ্মচাৰী আৰু পেঞ্চনাৰ সংস্থাসমূহে নিজৰ দাবীসমূহ দাখিল কৰিবলৈ এই গোটেই মাহটো সময় পাইছে। ইয়াৰ মাজতে কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ অলপতে আহিছে। চৰকাৰে শেহতীয়াকৈ 2% মৰ্গীয়া বানাছ বা ডাইমিটছ এলাউন্স দিয়ে বৃদ্ধি মজুৰি দিছে, যাৰ ফলত এতিয়া ইয়ে 58%ৰ পৰা বৃদ্ধি পাই 60% হৈছেগৈ। এই বৰ্ধিত বানাছ 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী কৰা হৈছে। গতিকে ডাঙৰ ঘোষণা কি হ'ব পাৰে? যিহেতু 31 মেলৈকে দাবীপত্ৰ জমা লোৱা হ'ব, গতিকে জুন বা তাৰ পিছৰ মাহকেইটাত চৰকাৰে আত্ম দৰমহা আয়োগৰ গাঁথনি আৰু কৰ্মচাৰীৰ ন্যূনতম দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত অফিচিয়েল পদক্ষেপ গ্ৰহণ কৰিব পাৰে। ছ'চিয়েল মিডিয়াত চলি থকা তৎক্ষণাৎ কোনো ডাঙৰ ঘোষণাৰ অফিচিয়েল বিজ্ঞপ্তি আজিৰ তাৰিখত জাৰি হোৱা নাই। কিন্তু চৰকাৰী মহলত ইয়াক লৈ তীব্ৰ প্ৰস্তুতি চলি আছে। অংগনবাদী কৰ্মী দৰমহা 16,000 টকাৰ হ'ব নেকি? এইবাৰ আহোঁ আমাৰ আটাইতকৈ চৰ্চিত প্ৰশ্নটোলৈ। অংগনবাদী কৰ্মী দৰমহা বাৰ
মাননি 16,000 টকাৰ হ'ব নেকি? বন্ধুসকল, সমগ্ৰ দেশৰ লগতে সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো অংগনবাদী কৰ্মী আৰু সহাৰিকাসকলে দীৰ্ঘদিন ধৰি মাননি বৃদ্ধি আৰু স্থায়ীকৰণৰ বাবে দাবী জনাই আহিছে। বৰ্তমান চৰকাৰী নিয়ম অনুসৰি অংগনবাদী কৰ্মীসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এটা ফিক্স মাননি দিয়া হয় আৰু বাকী অংশ ৰাজ্য চৰকাৰে নিজাকৈ যোগ কৰি দিয়ে। 2026 বৰ্ষত বিভিন্ন ৰাজ্যই নিজৰ বাজেটত অংগনবাদী কৰ্মীসকলৰ মাননি 1,000 টকাৰ পৰা 2,000 টকা বৃদ্ধি কৰিছে। সেইটো আপোনালোকে নিশ্চয় জানেই। যেনে অলপতে কিছুমান ৰাজ্যই মাননি বৃদ্ধিৰ কথা ঘোষণা কৰিছে, কিন্তু সমগ্ৰ দেশতে একত্ৰিতভাৱে দৰমহা 16,000 টকা কৰাৰ কোনো কেন্দ্ৰীয় অফিচিয়েল আদেশ আজিৰ তাৰিখত চৰকাৰে দিয়া নাই। 16,000 টকাৰ এই কথাটো আচলতে কৰ্মচাৰী ইউনিয়নসমূহৰ এক ডাঙৰ দাবীহে ঠিকেই। ইউনিয়নসমূহে দাবী জনাইছে যে বৰ্ধিত বজাৰ দৰলৈ চাই অংগনবাদী কৰ্মীসকলক ন্যূনতম 15,000 পৰা 18,000 টকা মাননি দিব লাগে। গতিকে যদি আপুনি কোনোবা ফেচবুক বা ইউটিউবত ভিডিঅ' দেখিবলৈ পাইছে, তেন্তে চৰকাৰে 16,000 টকাৰ ফিক্স কৰি দিলে, তেন্তে জানিব যে সেয়াৰ চৰকাৰী সিদ্ধান্ত নহয়, এইটো বৰঞ্চ কৰ্মীসকলৰ দাবী আৰু আলোচনাহে চলি আছে। চৰকাৰে ভৱিষ্যতে ইয়াক কিমান বৃদ্ধি কৰে সেয়া পৰৱৰ্তী কেবিনেট বৈঠকতহে স্পষ্ট হ'ব। 10,000 টকাৰ পেঞ্চন সঁচাকৈ পাবনে? এতিয়া আলোচনা কৰোঁ তৃতীয় গুৰুত্বপূৰ্ণ পইণ্টটোলৈ যাওঁ আমি। 10,000 টকাৰ পেঞ্চন সঁচাকৈ পোৱা যাবনে? এই খবৰটো আংশিকভাৱে সত্য, কিন্তু ইয়াৰ থকা চৰকাৰী চৰ্তসমূহ আপুনি বুজি পাব লাগিব। আচলতে কেন্দ্ৰীয় চৰকাৰে অলপতে যি ইনফিট পাৰ্চন চিষ্টেম UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম আনিছিল, তাত এটা নিয়ম আছে। এই নিয়ম অনুসৰি যিসকল কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে ন্যূনতম 10 বছৰ চাকৰি কৰি 10 বছৰ চাকৰি কৰি অৱসৰ ল'ব, তেওঁলোকক চৰকাৰে প্ৰতি মাহে ন্যূনতম 10,000 টকা নিশ্চিত পেঞ্চন প্ৰদান কৰিব। গতিকে আপোনালোকে বুজি পাইছে, 10 বছৰ আপোনালোকে কাম কৰিব লাগিব। আনহাতে সাধাৰণ ব্যক্তিগত খণ্ড কৰ্মচাৰী বা EPPOৰ অধীনত থকা EPS 95 পেঞ্চনাৰসকলেও দীৰ্ঘদিন ধৰি ন্যূনতম পেঞ্চন 1,000 টকাৰ পৰা বৃদ্ধি কৰি 5,000 বা 10,000 টকা কৰিবলৈ দাবী জনাই আহিছে। ছ'চিয়েল মিডিয়াত এই EPS 95ৰ ন্যূনতম পেঞ্চন 10,000 টকাৰ হোৱাৰ ভুৱাৰ চিঠি এখন অলপতে ভাইৰেল হৈছিল, যাৰ ফলত খোদ EPFOয়ে স্পষ্টীকৰণ দি কৈছে যে এই চিঠিখন সম্পূৰ্ণ ভুৱা আছিল। ইয়াৰ উপৰিও চৰকাৰে অটল পেঞ্চন যোজনা সৰ্বোচ্চ পেঞ্চনৰ সীমা বৰ্তমানৰ 5,000 টকাৰ পৰা বৃদ্ধি কৰি 10,000 টকা কৰাৰ বাবে এটা প্ৰস্তাৱৰ ওপৰত বিত্ত মন্ত্ৰালয়ে আলোচনা চলাই আছে। গতিকে
সহজ ভাষাত ক'বলৈ গ'লে UPSৰ অধীনত 10 বছৰীয়া চাকৰি কৰাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে 10,000 টকাৰ পেঞ্চন সুনিশ্চিত। সাধাৰণ বা EPS 95 পেঞ্চনাৰৰ বাবে 10,000 টকাৰ পেঞ্চনৰ এতিয়াও কোনো চৰকাৰী অফিচিয়েল ঘোষণা হোৱা নাই। এই কথাটো মই আপোনালোকক আগতে কৈছোঁ। কেৱল আলোচনা আৰু দাবীহে চলি আছে। তেন্তে বন্ধু বান্ধৱীসকল, আজি 23 মে 2024 এই আলোচনাত আমি বুজিব পাৰিলোঁ যে চৰকাৰে কৰ্মচাৰী, অংগনবাদী কৰ্মী আৰু পেঞ্চনাৰসকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি আৰু এইতময় দৰমহা আয়োগৰ কাম কাজ চলাই আছে। যদিও হঠাতে কোনো অলৌকিক বা ভুৱা ধৰণৰ ঘোষণা কৰা নাই। নিশ্চয় আপোনালোকে বুজি পাইছে মই কি কৈ আছোঁ। এইতময় দৰমহা আয়োগৰ প্ৰক্ৰিয়া মে' মাহৰ শেষলৈ চলিব। গতিকে তাৰ পিছতহে নতুন দৰমহাৰ গাঁথনি স্পষ্ট হ'ব। অংগনবাদী কৰ্মীসকলৰ 16,000 টকাৰ দৰমহা, EPS 95ৰ 10,000 টকাৰ পেঞ্চন বৰ্তমানলৈকে সংগঠনসমূহৰ দাবীহে চৰকাৰী মোহৰ এতিয়াও পৰা নাই। ছ'চিয়েল মিডিয়াত বা কিছুমান ভুৱা ইউটিউব চেনেলত ভিউজ পাবৰ বাবে আজি ৰাতিপুৱাই ঘোষণা হ'ল চৰকাৰে দিলে 16,000 টকা আদি। যিবোৰ চেনেলে থাৰ্মেলত লগাই আপোনালোকক বিভ্ৰান্ত কৰে, তেনে খবৰ বিশ্বাস নকৰিব। যিকোনো খবৰ বিশ্বাস কৰাৰ আগতে আপোনালোকে চৰকাৰী পেজ, এইটো অফিচিয়েল PIB বা অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰিব। বুজি পাইছে আপোনালোকে মই কি কৈ আছোঁ? সেইকাৰণে আপোনালোকে চৰকাৰী অফিচিয়েলসমূহ চাব। যেতিয়াই চৰকাৰে কোনো অফিচিয়েল বিজ্ঞপ্তি বা জিঅ' জাৰি কৰিব, মই আপোনালোকক এই চেনেলটোত আটাইতকৈ প্ৰথমে আৰু সঠিকভাৱে জনাই দিম। আপোনালোকক বা আপোনাক আজি এই তথ্যসমূহ আলোচনাটো কেনেকুৱা লাগিল কমেণ্ট বক্সত আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব বুলি মই আশা কৰিলোঁ। আপোনাৰ কিবা প্ৰশ্ন থাকিলে তলত কমেণ্টত আপুনি প্ৰশ্নটো মোক সুধিব পাৰে। ভিডিঅ'টো আপোনাৰ চিনাকি কৰ্মচাৰী বা অংগনবাদী কৰ্মী বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। তেওঁলোককো সজাগ কৰক। যদি চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।